এই ৰাইজ মই শংকৰ চৌধুৰী আপোনালোকক আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই মোৰ চেনেলত আমাৰ সকলোৰ চেনেলত আইথান পাকঘৰত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আজি বিশেষ এটা বস্তু বনাম। লেফট অভাৰ দি পেলাই পনীৰ আলুৰ দম আৰু ভাতৰাৰ ডাঙৰ ডাঙৰ ভাতৰা আৰু লগতে সলিড চাটনি বনাম। তো চাটনিটো গোটেইটো আপুনি হেৰিত পাই যাবগে। আৰু আমাৰ ঘৰৰ ফুলৰ দৃশ্যটো দেখি পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে? ঠাণ্ডা বতৰ লাহে লাহে গুচি গৈছে, গৰম আহি আছে, আর এই গরমের বতৰত পুদিনাৰ চাটনি খাই পেলাই মজা লাগিব। তো ইটো চাবলৈ হলে গোটেই ভিডিঅ'টো চাই থাকিব লাগিব, বিনা স্কিপ কৰি চাব কিন্তু। আর মোৰ আগৰ ভিডিঅ'টো দেখাৰ লাগি বহুত 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 ধন্যবাদ। তো বলক ভিডিঅ'টো চাওঁ আৰু আৰম্ভ কৰোঁ। আছে ভুট, আছে থেকেৰা, আছে কেঁচা জলকীয়া, পুদিনা, পিঁয়াজ পাত, ইমান টেষ্টি চাটনি। ঘৰত আপুনি এদিন বনাই খাব। আছে এইটো ক্ৰীম, আছে আপোনাৰ নহৰু আৰু অকণমান পানী, কালা নিমখ আৰু হোৱাইট সল্ট দি পেলাই ভালকৈ পিচি ল'ব আৰু তাৰপিছত খাই মোক এটা কমেণ্ট দিব। এনেকুৱা চাটনি মানে কি ক'ম আৰু, এইটো যি বস্তুৰ লগত খোৱা চবতে ভাল লাগিব। তো যাহাতি ভেজিটেৰিয়ান, যাহাতি নহৰু পিঁয়াজ নাখায়, তো এটা কাম কৰিব, নহৰু পিঁয়াজ স্কিপ কৰি দিব, কিন্তু খাবলৈ কিন্তু টেষ্টি হ'ব। নহৰু পিঁয়াজ নাথাকিলেও খানা টেষ্টি হয়। তো এয়া মই গ্ৰাইণ্ড কৰিছোঁ। আৰু আজি আইটেমত আৰু মানে ৰাতিপুৱা ব্ৰেকফাষ্ট দেখালোঁ আজি, তাৰপিছত মই দেখাম আপোনালোকক হেৰি কি কয় এইটো লাঞ্চ। তো লাঞ্চত মানে বেছি বনোৱা নাই, পিছত কম নাপায় চব এতিয়া গৈ বুলি বনাব হ'ব। ভিডিঅ'টো চাই থাকিব গোটেইটো।
কথা কওকচোন, লেফট অভাৰ বস্তু দি খাবলৈ কেনেকুৱা লাগে, নিউ ক্ৰিয়েশ্যন কৰি মোৰতো বেলেগ ভাল লাগে। পনীৰটো ভাপা পনীৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ, অকণমান থাকি গ'ল, বেছি নাই। তো কি কৰিলোঁ, এইটো ফ্ৰেছ হৈ যাবগৈ, সেইকাৰণে আলু তেল মাৰি আৰু নৰ্মেল আৰু দমৰ মাজত দি দিলোঁ। খাবলৈ মস্ত হৈছিলে। আৰু ইফালে মই ডাঙৰ ডাঙৰ লুচি বনাইছোঁ, মানে ভটৰা ডাঙৰতো সেইকাৰণে ভটৰা হৈ গৈছে আৰু। তো মই পিটিকাটো দেখা নাই, মানে আটাটো সানাটো নেদেখালোঁ। আটাৰ মাজত অকণমান তেল আৰু দহি এইবিলাক দিব আৰু তেতিয়া আটাটো আৰু ছফ্ট হ'ব। মই খাম যেতিয়া আপোনালোকে চাব, মানে ৰুটিটো ইমানেই ছফ্ট হৈছে, ড'টো ইমানেই ছফ্ট হৈছে, সেইকাৰণে মই গোটেইটো দেখাব পৰা নাই। অকলে কি দেখাম মানে। তো আপোনালোকে বুজি পোৱা যাহাতি বোৱাৰী ছোৱালী বুজি নাপায় বাৰু, বোৱাৰী বুজি পাব। তো যি ছোৱালী ঘৰতো কৰে বাহিৰতো কৰে তাহাঁতি বুজি পাব। আৰু যি ছোৱালী এতিয়া এনজয় কৰিছে লাইফ, ৱৰ্কিং হেডিকটো পৰা নাই, তেতিয়াহ'লে তাহাঁতি বুজি নাপাব। আৰু আশা কৰোঁ ভগৱানে অকণমান লেটেই হেডিকটো দিয়ে যেনিবা। মোৰ গোটেই লুচি কেনেকুৱা মজাকৈ ফুলিছে দেখিছেনে? আমাৰ ঘৰৰ গাখীৰ কিমান ভাৰী দেখিছা, ইমান ধুনীয়া। আপোনালোকে কি খোৱা, বাহিৰৰ দুধ আনি খোৱা না ঘৰৰ গাখীৰ খোৱা, জনাব কিন্তু। তো এয়া দুধ তুলি আছে, চাহ বাকিবলৈ আছে। তো আমাৰ ইয়াত নকয় তেনেকৈ, কিন্তু বাহিৰত কি হয়, দুধ যদি উতলি পৰি যায় সেইটো বহুত লক্ষী বোলে, বহুত ভাল। তো আমি দুধ পৰি গ'লে সেই ভগৱান পৰি গ'ল। তো তাহাঁতি ক'ব, অ' ভগৱান কি মায়া, কি ভাল, আপোনাৰ আশীৰ্বাদে শেষ নাই। তো এইটো এটা ভাল চাইড। মানুহে নতুন ঘৰত গ'লে গাখীৰ পৰিলে বহুত ভাল কয়। তো এয়াই আৰু। তো মই ইয়াত মজাকৈ চাটনি দি প্ৰথম টেষ্ট কৰিছোঁ। মই গুড়িয়াক কৈছোঁ ভাল হৈছে, বেলেগ মস্তি হৈছে খাবলৈ। মই নিজৰ হাত নিজৰ চুমু খাই দিবলৈ মন গৈছে, কিন্তু তাতে চব বহি আছিলে, দেখিলা দেতা খাই উঠিলে, মা আছিলে, চবে লগত কথা পাতি আছোঁ। তো এয়া কৰোঁতে মই খাই আছোঁ আৰু আপোনালোকক দেখাইছোঁ। মজা হৈছিলে কিন্তু। আপোনালোকে ব্ৰেকফাষ্টে কি খাইছা? মনত যায়নে নতুন বস্তু খাবলৈ? সদায় বনাব নোৱাৰোঁ ভাই, কেতিয়াবা বনাওঁ কেতিয়াবা নবনাওঁ। এতিয়া হ'ল মুড়িঘণ্ট মগু দালি দি বনাইছোঁ। তো চিম্পলি বনাইছোঁ। শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ, তেল মাৰি দিছোঁ। আগতে দাইলাৰ মাথা ভাজি বইল কৰি থৈছোঁ। এতিয়া জাষ্ট ফোৰণটো দিম। এতিয়া আদা নহৰু পেষ্টটো দি দিছোঁ। তাৰপিছত এইটো অকণমান ভাজ খাইছে, তাৰপিছত দি দিম আপোনাৰ মুখত আছিলে পিঁয়াজ, কাটা পিঁয়াজো দি দিম। কাটা পিঁয়াজ দিয়াৰ পিছত অকণমান ভাজিম, আপোনালোকেও ভাজিব, জাষ্ট লাইট ব্ৰাউন কালাৰ হ'লে তাৰপিছত মই দালিটো ঢালি দিম। তো ইয়াত বিলাহী চিলাহী একোৱে দিয়া নাই, সদায় বিলাহী দি কিমান খাম, সেইকাৰণে বিলাহী চিলাহী দিয়া নাই, একদম চিম্পলকৈ বনাইছোঁ। লগতে দিছোঁ কাশ্মীৰী জলকীয়া জাষ্ট ফৰ কালাৰ। তো কাশ্মীৰী জলকীয়া আৰু এটা বস্তু আছে দেখাইছোঁ ৰ'ব, এইটো হ'ল মেইন ইনগ্ৰিডিয়েণ্টছ। এইটো নিদিলে নহ'বই, চবতে দিব লাগে অকণমান হ'লেও, হয় পাত দিব নহ'লে গুড়ি দিব। এইটো হ'ল ধনিয়া গুড়ি। তো ব'লা আমি ধনিয়া গুড়ি অকণমান হাফ টিস্পুন দিছোঁ আৰু। তো এইটো দি অকণমান শ্লাইটকৈ ভাজি এতিয়া মই যাম দালিৰ ফালে। ৰ'ব দেখাইছোঁ আপোনালোকক। মোৰ মুড়িঘণ্ট মানে মোৰ মাথাটো ভালেই আছিলে, বাউচ মাছের মাথা আছিলে, বেলেগ ভাল লাগিছে খাই। এই দেখাই দিছোঁ, এই চব মাথাটো গলি ভাঙি গৈছেগে। তো খাবলৈ মজা হৈছিলে কিন্তু। একদম চিম্পল আইটেম বনাইছোঁ সেইদিনা, মুড়িঘণ্ট, দালি পিটিকা। এইটো লেফট অভাৰ দালি, আগৰ দিনা ৰাতিৰ দালি থাকি গ'ল, এইটো শুকাই পেলাই পিটিকা বনাইছোঁ। তো এই দালি হৈ গৈছে এইফালে মুড়িঘণ্টটো, তাৰফালে মই ছাইডত দালিটো কিন্তু শুকাই আছোঁ, এইটো আৰু নেদেখালোঁ। তো এয়া
মুড়ি ঘণ্টটো চলি আছে আৰু লগতে দালি পিটিকা আছে দালি পিটিকাৰ মাজত কি আছে এইটো সব আপোনালোকে দেখিব আমাৰ আজি এই ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু মই লাষ্টত বাই বাই কম এতিয়া নকম গোটেই ভিডিঅ'টো চাব কিন্তু স্কিপ নকৰিব প্লিজ কাইণ্ডলি শ্বেয়াৰ কৰি দিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলেও মই আগবাঢ়িব পাৰিম গরম হেই এনেকে খোৱা হ'লে ঠাণ্ডা হয় कैसे पिटिका कर रहा है আজি এই ভিডিঅ'টো যদি আমাৰ দুজনৰ ভাল লাগি থাকে তেতিয়াহ'লে নতুন ভিডিঅ' লৈ পেলাই আহিম বাবা টাটা কোৱা